আজি প্ৰায় 11টা মাহৰ পূৰ্বে আমাৰ যিবিলাক দাবী আছিলে 10টা বিষয়ৰ ওপৰত 10টা ইছ্যুৰ ওপৰত আমাৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আলোচনা হৈছিল আৰু আলোচনা আমি মিলিত হৈছিলোঁ 27 আগষ্ট তাৰিখ আছিলে 2023 তেওঁ 9টা বিষয়তে ইতিবাচক সঁহাৰি জনালে কিন্তু এটা বিষয় স্পষ্টকৈ নকলে যে আস্কাদা আইনখনৰ সম্পৰ্কত ক্লিয়াৰ নহ'ল বাকী আটাইকেইটা বিষয় 9টা বিষয়কে তেওঁ ক্লিয়াৰকৈ কৈছে এটা এটাকৈ আমি আগুৱাই যাম দুখৰ কথা তেখেতে আজি প্ৰায় 11টা মাহ অতিক্ৰম হ'ল 11টা মাহ হ'ল জুলাই মাহৰ 27 তাৰিখলৈ 11 মাহ সম্পূৰ্ণ হ'ব একো কাম কৰাৰ আমি দেখিবলৈ নাপালোঁ 12 মাৰ্চ তাৰিখেতো মডেল কোড অফ কণ্ডাক্ট আৰম্ভ হ'ল আৰু সিদিনাখন 9 জুন তাৰিখে নতুন পাৰ্লামেণ্ট হ'ল নতুন পাৰ্লামেণ্টৰ নতুন মন্ত্ৰীসকলে এমপিসকলে নতুনকৈ সদনে শপত গ্ৰহণ কৰিলে চৰকাৰ গঠন হ'ল এতিয়া আমাৰ স্পষ্ট কথা যিহেতুকে 11 মাহে আমাৰ কাম কৰা নাই আমি আমাৰ প্ৰতিবাদ আমাৰ আৱাজ উঠাবলৈ আমি বাধ্য হৈছোঁ যেহেতু আপোনালোকৰ এটা যি কাৰ্যসূচী লৈছিলে সেই কাৰ্যসূচীটো মুখ্যমন্ত্ৰীয়ে শুনা নাছিল আৰু আপোনালোকক সেই বিষয় জনোৱাও নাছিল কিন্তু 9টা বিষয় যিহেতু আপোনালোকক জনাইছিল সেই 9টা বিষয়ৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি মাত্ৰ ভাষা বিষয়টো আগতে মাও চুক্তি হৈছিলে 97 বছৰ MOU হৈছিলে তেতিয়া AGP চৰকাৰ আছিলে সেই MOUখন আমি চুক্তি ৰূপায়ণ কৰিব লাগে বুলি কৈছে তিৱা ভাষা চুক্তি ৰূপায়ণ কৰক কিন্তু তিৱা ভাষা চুক্তি ৰূপায়ণ কৰি আজি লাভ নাই তেতিয়া 3য় শ্ৰেণীলৈ পাঠ্যপুথি হ'ল 3য় শ্ৰেণীলৈকে তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ কথা আছিলে চৰকাৰে এতিয়াতো 5ম শ্ৰেণীলৈ প্ৰাথমিক বিদ্যালয় হ'ল গতিকে 5ম শ্ৰেণীলৈকে বিষয়টো হোৱাৰ লগে লগে শিক্ষাৰ নতুন নীতি আহিলে এই বিষয়টো সম্পূৰ্ণ লিটাৰেল অৰ্গেনাইজেশ্যনবিলাকে চাব আমি এই বিষয়টো তেখেতলোকক এৰি দিছোঁ আৰু 5ম শ্ৰেণীলৈকে ইতিমধ্যে পাঠ্যপুথি প্ৰণয়ন হৈছে সেই বিষয়টো বেলেগ বিষয় আগবাঢ়ি গৈছে বুলি নাভাবোঁ আমি কেইবাটাও বিষয়ক লৈ পেলাই প্ৰেছ মিট পাতিছিলোঁ আৰু কেইবাটাও বিষয়ক লৈ পেলাই আজি কাৰ্যসূচী আৰম্ভ কৰিছোঁ যদিও আমি মুখ্যতঃ 7টা বিষয়হে মেম'ৰেণ্ডামত স্থান দিছোঁ কিন্তু বহু বিষয় জড়িত হৈ পৰিছে আৰু সমস্যাৰ সৃষ্টি হৈ গৈ আছে সমস্যাবোৰ আছে আমাৰ অমীমাংসিতৰ ওপৰত থকা সমস্যাসমূহ আছেই কিন্তু সেই সমস্যাবিলাক এনেকুৱা লেংথেনিং হৈ গৈছে দীঘল হৈ গৈ আছে বেছি বাঢ়িছে মানে সমস্যা হ্ৰাস পাব লাগিছিল কিন্তু বৃদ্ধি পাইছে গতিকে আমি বিশেষকৈ তিৱাৰ আমাৰ মিচিংসকলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছিল আৰু যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ সন্মানীয় মন্ত্ৰী এগৰাকীয়ে ঘোষণা কৰিছে চৰকাৰী বিবৃতিত যে তিৱাৰ আমাৰ মিচিংসকলৰ বাবে সাংবিধানিক মৰ্যাদা প্ৰস্তাৱ ইতিমধ্যে কেবিনেটৰ সিদ্ধান্তলৈ প্ৰেৰণ কৰা হ'ল প্ৰেৰণ কৰিছিলে নাই আমি আজিও নাজানো কিন্তু সেই বিষয়টো জনোৱা নাই নেকি আমাক জনোৱা নাই প্ৰেৰণ কৰা বুলি চৰকাৰী বিবৃতিত প্ৰকাশ কিন্তু আমিও আজি স্পষ্ট নহয় আজি তাৰিখলৈ প্ৰেৰণ কৰিছিলে নাই না নিৰ্বাচনী এটা টোপ না নিৰ্বাচনৰ পূৰ্বে জানুৱাৰী ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন হৈছে বাজেট অধিৱেশনৰ কথাটো কৈ দিয়া যাওক তিৱাৰ বা মিচিংসকলক সাংবিধানিক মৰ্যাদা দিয়া হ'ব কেবিনেটত সিদ্ধান্ত লোৱা হ'ল আৰু প্ৰস্তাৱটো প্ৰেৰণ কৰা হৈছে কেন্দ্ৰলৈ আমি নাজানো আমি জ্ঞাত নহয় কথাটো চৰকাৰী মন্ত্ৰী হিচাপে চৰকাৰী বিবৃতিত প্ৰকাশ আৰু চৰকাৰী মন্ত্ৰী হিচাপে কেবিনেট মন্ত্ৰীয়ে চৰকাৰী এটা বিবৃতি দিয়াৰ পিছত ৰাইজে বিশ্বাস কৰিবলৈ বাধ্য হয় আমি সংগঠন ৰাইজৰ ঊৰ্ধত নহয় ৰাইজৰ লগত যেনেকৈ ৰাইজৰ সংগঠন হিচাপে ৰাইজৰ মাজত লালিত পালিত সংগঠন হিচাপে ৰাইজৰ কথাই শুনিম ৰাইজে যিটোকে তাৰ দৰ্শন তাৰ লজিক লৈ পেলাই আমি আগবাঢ়ি যাম ৰাইজৰ চিন্তা ভাৱনা ৰাইজৰ সদ্ভাৱনা ৰাইজৰ পৰামৰ্শৰ মতেহে কাম কৰিম যিহেতুকে আমি সামাজিক আৰু ছাত্ৰ সংগঠন সামাজিক সংগঠন হিচাপে সমাজৰ কথা শুনিব লাগিব সমাজবিদ মানে যিখিনিয়ে দিহা পৰামৰ্শ দিয়ে সেইখিনিকে আমি আগুৱাই লৈ যাম আমাৰ কথাটো স্পষ্ট সঁচাকৈ কেবিনেটত সিদ্ধান্ত লৈ পেলাই পঠিয়ালে নাই সেই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈকে সাংবিধানিক মৰ্যাদাৰ প্ৰস্তাৱ এইটো স্পষ্ট হ'ব লাগিব প্ৰথম দ্বিতীয় কথাটো যিহেতুকে কেন্দ্ৰ ৰাজ্যত দুয়োটাতে বিজেপি আছে শাসকীয় দল হিচাপে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি তাত NDA ইয়াতো কোৱালিশ্যন গভৰ্ণমেণ্ট লৈ পেলাই বিজেপিয়ে শাসন কৰি আছে আমাৰ স্পষ্ট কথা কেন্দ্ৰ চৰকাৰ যিহেতু বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰ প্ৰধানমন্ত্ৰীজন যিহেতু বিজেপিৰ ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু বিজেপিৰ তেখেতলোকে আলোচনা কৰক আৰু কেনেকৈ পাৰে আমাৰ ট্ৰাইপাৰ্টিক টক এটা এৰেঞ্জ কৰক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক কি ধৰণে সাংবিধানিক মৰ্যাদা দিব আৰু কি মডেল দ্য মডেলিটি অফ দ্য সাংবিধানিক মৰ্যাদা আমি জানিব লাগিব আৰু সেই কথাটো আমাক আগতীয়াকৈ ক'ব লাগিব বা ইয়াৰ যিখিনি অফিচিয়েল ভিতৰুৱা কাম সংগঠন সম্পৰ্কীয় সংগঠনৰ লগত পাতিবলগীয়া কথা বতৰাবিলাক আমাৰ লগত পাতি লওক কি পৰ্যায়ত আছে আমাৰ ষ্ট্ৰাকচাৰ অফ দ্য কাউন্সিল এই কথাখিনিও পাতক বহু গাঁৱক তিৱা স্বায়ত্ত পৰিষদে 2005 নটিফিকেশ্যন নোসোমালে সেইবিলাক অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰক তিৱা স্বায়ত্ত পৰিষদে 2010 চনৰ প্ৰথমটো ঐতিহাসিক সাধাৰণ নিৰ্বাচন হ'ল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভোটাৰ তালিকা বহুত আখুৱাপূৰ্ণ এ নামৰ ঠাই এখন পৰিষদত নাই এ নামৰ ঠাই এখনত ভোট কেন্দ্ৰ আছে বি নামৰ ৰাইজে এ নামৰ ঠাইত গৈ ভোট দিয়ে সেইটো আখুৱা এই কথাবিলাক স্পষ্ট কৰক যিসমূহ গাঁও তিৱা স্বায়ত্তভাৱে অন্তৰ্ভুক্ত হোৱা নাই এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰি তিৱা স্বায়ত্তভাৱে সমষ্টিসমূহ পুনৰ্গঠন কৰক পুনৰ নিৰ্ধাৰণ